अरे स्कूल लग रहे हीटर में मोर पेट भरते रहे কি হলো কি বলবে কি বলবো মই তো রাতের কাম লাগে রাতে মই নাই করিলা না ঝাড়ু করিলা হ্যাঁ মই কি বলবো বলকে তো মোর ফায়দা নাই হ্যাঁ কেমনে কি হলে কি বলবে তো মই কি বলবো রাতে বাতলে মই ঘরে রহি হ্যাঁ উঠে দিনে হালা হতে তো মই কুদি আসলি ইয়াৰ পৰা ডুমডুমা জাতীয় বিদ্যালয়ৰ পৰা প্ৰায় 500-600 মিটাৰতে আচলতে 500-600 মিটাৰতে আচলতে যে ফায়াৰ ব্ৰিগেড আছে ডুমডুমাৰ যি ফায়াৰ ব্ৰিগেড অৰ্থাৎ অগ্নি নিৰ্বাপক বাহিনী আছে গতিকে অগ্নি নিৰ্বাপক বাহিনী থকাৰ পাছতো যে আচলতে আজি তেখেতলোকে আহি জুই লাগি থকা চকুৰ আগত ভাহি থকা অৱস্থাটো আচলতে তেখেতলোকে পানী দিব পৰা নাই এই ক্ষেত্ৰত আচলতে দুৰ্বলতা কাৰ এই ক্ষেত্ৰত আচলতে যে প্ৰশাসনৰ দুৰ্বলতা আচলতে যে ইমান এটা ব্যাগম বিষয়া থকাৰ পিছতো ফায়াৰ ব্ৰিগেডৰ এটা ইমান ব্যাগম বিষয়া থকাৰ পিছতো আচলতে তেখেতলোকে যে উচিতভাৱে যে পানী সংযোগ কৰিব পাৰে পানীৰ যোগে যে আচলতে জুই নুমাব পৰা নাই এই ক্ষেত্ৰত আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে গভীৰ ভাষাৰে আমি ধিক্কাৰ প্ৰদান কৰিছো আচলতে এনেকুৱা ফায়াৰ ব্ৰিগেড আমাক প্ৰয়োজনীয়তা আছে বুলি আমি নাভাবো আচলতে এই ক্ষেত্ৰত আচলতে যে আৰু এনেকুৱা বিকল ফায়াৰ ব্ৰিগেড আচলতে আমাক নালাগে আৰু ইয়াৰ ওপৰত কিন্তু অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰশাসনক আমি ধিক্কাৰ প্ৰদান কৰিছো আৰু জুই সংযোগ কৰা কাৰ্য আচলতে যে কি কাৰণে হৈছে ইয়াৰ ওপৰত কিন্তু অতি সোনকালে ক্ষিপ্ৰতাৰে আচলতে তদন্ত হ'বলৈ আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ লগতে আমি দল সংগঠনসকলে আমি কিন্তু দাবী উত্থাপন কৰিছো ধন্যবাদ মই আজি খুব দুখ পাইছোঁ খুব 12মান বজাত এই ঘটনাটো সংঘটিত হৈছে আৰু এনেকুৱা ধৰণৰ ঘটনাই অঞ্চলটোৰ বাবে খুব মৰ্মাহত আৰু আমি খুব সদৌ অসম ছাত্ৰ সন্থাই ডুমডুমা আঞ্চলিক সমিতি হৈছে খুব দুখ পাইছোঁ আৰু এই ঘটনাটো আমি প্ৰশাসনক উচিত তদন্ত বিচাৰিছোঁ কাৰণ এখন শিক্ষা অনুষ্ঠান জ্বলি গৈছে তাৰ বাবে আমি এই তিনিচুকীয়া জিলা প্ৰশাসনক উচিত তদন্ত বিচাৰিছোঁ আৰু ফায়াৰ ব্ৰিগেডৰ যি গাফিলতি জুই নিমাবৰ বাবে তেওঁলোকক যেতিয়া মাতা হৈছে আৰু তেওঁলোকে খুব পলমকৈ তেওঁলোক উপস্থিত হৈছে আৰু তেওঁলোকে যেতিয়া সোধা হৈছে যে তেওঁলোকৰ গাড়ী ষ্টাৰ্ট হ'ব পৰা নাই হেন তেওঁলোকে অজুহাত দেখাইছে এই অজুহাতবিলাক তেওঁলোকে অতি শীঘ্ৰে যিবিলাক সমস্যা আছে সমস্যাবিলাক সমাধান কৰিব লাগে আৰু এখন শিক্ষা অনুষ্ঠান জ্বলি যোৱাৰ পিছত যে ছাত্ৰ ছাত্ৰীসমূহ ইয়াত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসমূহৰ মাজত যি শংকা হ'ব এই শংকাসমূহ জিলা প্ৰশাসনে বা চৰকাৰখনে খুব গুৰুত্বভাৱে ল'বলৈ আমি সদৌ অসম ছাত্ৰ সন্থা ডুমডুমা আঞ্চলিক সমিতিয়ে আপোনালোকৰ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ আৰু লগতে আৰু যি এই ঘটনাটো সংঘটিত হৈছে এই ঘটনাটো উচিত তদন্ত কৰি যদি দোষী এই কঠোৰ শাস্তি হ'ব লাগে আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আমি এই প্ৰাৰ্থনা জনাইছোঁ আৰু যি এই ফায়াৰ ব্ৰিগেডসমূহে যি গাফিলতি কৰিছে এই গাফিলতিত আমি জিলা প্ৰশাসনক আমি তদন্ত বিচাৰিছোঁ কিমান ক্ষতি হৈছে স্কুলখন বৰ্তমানলৈকে আমি যি পৰীক্ষা কৰিছোঁ যে খুব মানে প্ৰায় সম্পূৰ্ণৰূপে তেওঁলোকৰ যিসমূহ ক্লাছ আছিলে এই ক্লাছসমূহ জ্বলি চাৰখাৰ হৈ গৈছে আৰু এতিয়া তেওঁলোকে যিহেতু ৰাতি হৈছে আৰু পুৱাৰ প্ৰতিভাগত আমি গম পাম চাগে আৰু ইয়াৰ কিমান ধৰণৰ ক্ষতি হৈছে আৰু এই ঘটনাটো খুব সম্ভৱ তেওঁলোক সকলোৱে অনুমান কৰিছে যে কোনোবাই হয়তো চাগে কিবা কাৰোবাৰ ভুলৰ বাবে এই ঘটনা হৈছে সেইকাৰণে আমি এই প্ৰশাসনক উচিত তদন্তৰ আপোনালোকৰ